নমস্কাৰ বন্ধুসকল, আছামিজ এভৰিথিং ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। যিসকলে ITI পঢ়িম বুলি ভাবিছে তেওঁলোকৰ বাবে অতি সুখবৰ। ITIৰ অনলাইন যি এপ্লিকেশ্যন পৰ্টেল মুকলি হৈছে আৰু অনলাইন আপোনালোকে কৰিব পাৰিব। তাৰ বাবে কি কৰিব লাগিব সেয়া জনাই দিছোঁ। ইয়াত আপোনালোকে নিউ কেণ্ডিডেট ৰেজিষ্ট্ৰেশ্যন বুলি যিটো অপশ্যন দিছে তাত আপোনালোকে ক্লিক কৰি দিব। মই ডেছক্ৰিপশ্যনত দিয়া লিংকটো দি দিছোঁ। আপোনালোকে তাত গৈ অ'পেন কৰিলে এনেকুৱা এটা পেজ পাব। তাত আপোনালোকে ইয়াত দেখিছে নিউ কেণ্ডিডেট ৰেজিষ্ট্ৰেশ্যন, এই ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ যিটো আছে সেইটোত আপোনালোকে টিপি দিব। তাৰ আগত আপোনালোকে ৰেজিষ্টাৰ্ড কেণ্ডিডেট চাইন ইন তাত একো কৰিব নালাগে, কিয়নো আপোনালোকে এইটো ৰেজিষ্টাৰ্ড কেণ্ডিডেটৰ কাৰণেহে। গতিকে আপোনালোকে নিউ কেণ্ডিডেট ৰেজিষ্ট্ৰেশ্যন সেই অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব লাগিব। ক্লিক কৰি দিয়াৰ পাছত আপোনালোকে এটা ৱেব পেজ পাব। ইয়াত আপুনি এই গোটেইখিনি পঢ়ি ল'ব ভালদৰে, 1, 2, 3, 4 আৰু 5 এই 5টা পইণ্ট আপোনালোকে পঢ়ি ল'ব। পঢ়ি লোৱাৰ পাছত আপোনালোকে আই এগ্ৰী বুলি আছে যে এইটোত আপোনালোকে ক্লিক কৰি দিব লাগিব। আই ডোণ্ট এগ্ৰীটোত আপোনালোকে ক্লিক নকৰিব, তেতিয়া আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব নোৱাৰিব। আপোনালোকে গোটেইখিনি পঢ়ি আপোনালোকে আই এগ্ৰী যিটো অপশ্যন পাইছে সেইটোত আপোনালোকে ক্লিক কৰি দিব। আৰু ইয়াত মানে লিখা আছে যদি আপোনালোকৰ অৰিজিনেল যিখিনি ডকুমেণ্ট আপলোড কৰিব সেইখিনি আপোনালোকে ভেৰিফাই কৰা হ'ব। যদি কিবা ডিফেক্ট পায় আপোনালোকৰ গোটেই প্ৰচেছটো এডমিশ্যন প্ৰচেছটো কেঞ্চেল কৰি দিয়া হ'ব। আই এগ্ৰীটোত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ এনেদৰে পাৰ্চনেল ডিটেইলছখিনি পূৰাবলৈ ৰেজিষ্ট্ৰেশ্যন ফৰ্ম এটা আহিব। ইয়াত আপোনালোকে প্ৰথমতে কেণ্ডিডেটজনৰ নামটো মেট্ৰিকৰ এডমিটৰ মতে ভৰাই দিব, ফাদাৰ নেমটো ভৰাব, মাদাৰ নেম ভৰাব, ডেট অফ বাৰ্থ ভৰাব। তাৰপিছত আপোনালোকে যিটো জেণ্ডাৰ সেই জেণ্ডাৰটো ভৰাব। ফাদাৰ নেম, মাদাৰ নেম, কেণ্ডিডেট নেম এইকেইটা আপোনালোকে নিজৰ মেট্ৰিকৰ বা যদি আপুনি হায়াৰ ছেকেণ্ডেৰী আছে হায়াৰ ছেকেণ্ডেৰী এডমিটৰ মতে ভৰাব। আৰু ডেট অফ বাৰ্থটো আপোনালোকে এডমিট কাৰ্ডত যেনেদৰে আছে আপোনালোকে তেনেদৰেই ভৰাব। অকণমান যদি ভুল হৈ যায় পিছত আপোনালোকৰ বহুত প্ৰব্লেম হ'ব পাৰে, আপোনালোকৰ গোটেই এডমিশ্যন প্ৰচেছটো আপোনালোকৰ কেঞ্চেল হৈ যাব পাৰে। গতিকে অকণমান সাৱধান হ'ব ইয়াৰ প্ৰতি। ইয়াত আপোনালোকে এনেদৰে ভৰাই দিব। মই জাষ্ট ডেমো দেখুৱাই দিছোঁ কেনেদৰে ফিল আপ কৰিব লাগিব। ডেট অফ বাৰ্থটো দেখুৱাই দিছোঁ। এনেদৰে ডেট অফ বাৰ্থ চিলেক্ট কৰি ইয়াৰটো চিলেক্ট কৰি ল'ব আপোনালোকে। জেণ্ডাৰটো এনেদৰে চিলেক্ট কৰি ল'ব। চিলেক্ট কৰি আপোনালোকে যিটো মোবাইল নাম্বাৰ আপোনালোকৰ সেই মোবাইল নাম্বাৰটো ভৰাই দিব লাগিব। আৰু যিটো মোবাইল নাম্বাৰ দিব সেইটো কেয়াৰফুলি ভৰাব, কিয়নো যদি মোবাইল নাম্বাৰটো এক্টিভ হৈ নাথাকে আপোনালোকে সেইমতে তাত আপোনালোকে মেছেজ নাপাব। ইমেইল আই ডি দি দিব। ইমেইল আই ডিটো আপোনালোকে ন'টিফিকেশ্যন বা মেছেজটো পাব। আপোনালোকৰ যি মেৰিট লিষ্ট প্ৰকাশ কৰিব সেয়া ইমেইল আই ডিৰ যোগেও দিয়াৰ কথা কৈছে। তাৰপিছত আপোনালোকে পাছৱৰ্ড দিব। পাছৱৰ্ডৰ প্ৰথম আখৰটো কেপিটেল, তাৰপিছত আপোনালোকে 4টা বা 5টা শব্দৰে এটা দিব। তাৰপিছত আপোনালোকে এটা স্পেচিয়েল কেৰেক্টাৰ দি তাৰপিছত আপোনালোকে নাম্বাৰ দিব। টোটেল 8টাতকৈ কম হ'ব নালাগিব পাছৱৰ্ডৰ যিটো দিব সেই তাৰ সংখ্যা। আৰু ইমেইল আই ডিটো আমি এনেদৰে দি দিছোঁ। আপোনালোকে কিবা অভিযোগ বা কিবা ইয়াৰ ধৰণৰ কথা জানিবলগীয়া থাকিলে যিটো ইমেইল আই ডি এইটো স্ক্ৰীনশ্বট মাৰি ৰাখি লওক। আপোনালোকে তাৰ যোগেদি আমাৰ লগত কণ্টেক্ট কৰি ল'ব পাৰিব। পাছৱৰ্ডটো আপোনালোকে কেনেকৈ দিব ইয়াত দেখুৱাই দিছোঁ মই। প্ৰথমতে মই কেপিটেল লেটাৰ এটা নাম লিখিছোঁ। তাৰপাছত মই এটা স্পেচিয়েল কেৰেক্টাৰ দিছোঁ। স্পেচিয়েল কেৰেক্টাৰ দি নামটো ভৰাই দিছোঁ, নাম্বাৰ ভৰাই দিছোঁ চৰি। তাৰপিছত একেদৰে একেটাকে আমি কনফাৰ্ম পাছৱৰ্ডত আমি ভৰাই দিছোঁ। অকণো বেলেগ কৰিব নোৱাৰিব আপোনালোকে। যিটো পাছৱৰ্ড হিচাপে দিছে কনফাৰ্ম পাছৱৰ্ডটো একেটাই দিব লাগিব। তাৰপিছত আপোনালোকে যিটো চিকিউৰিটি পিন দেখিছে এইটো আপোনালোকে ইয়াত ভৰাই দিব লাগিব, 8AU813 ভৰাই দিয়াৰ পাছত আপোনালোকে ডু ইউ ছাবমিটেড বুলি ওলাব। আপোনালোকে ইয়াতে য়েছ কৰি দিব। য়েছ কৰাৰ পাছত আপোনালোকৰ যিখন ফৰ্ম আছে সেই ফৰ্মখন নেক্সট ষ্টেপলৈ গুচি যাব। আৰু তাৰপিছত আপোনালোকে ইয়াত যদি কিবা ভুল দেখিছে এবাৰ চাই লওঁতে যে তেতিয়া আপোনালোকে এডিট কৰিব। যদি একো নাই তেতিয়াহ'লে ছাবমিট আৰু নেক্সট ফেজলৈ আপোনালোকে গুচি যাব। তাত আপোনালোকৰ নিজৰ যিটো মোবাইল নাম্বাৰ দিছিলে তালৈ এটা OTP যাব। তাৰপাছত ইমেইল এড্ৰেছটোলৈ এটা OTP যাব। সেই দুইটা আপোনালোকে ভালদৰে ভৰাই ল'ব। আৰু যদি পোৱা নাই তেতিয়া ৰিচেণ্ট OTP কৰি ল'ব দুইটাতে। তাৰপিছত আপোনালোকে যিটো চিকিউৰিটি পিন আছে সেইটো ভৰাই ল'ব। মোবাইল নাম্বাৰটো সেইকাৰণে শুদ্ধ কৰি দিবলৈ কৈছোঁ, এবাৰ চাই ল'বলৈ কৈছোঁ দিওঁতে, কিয়নো এই OTPটো আপোনালোকৰ যদি ইয়াত বহুৱাব নোৱাৰে তেনেহ'লে আপোনালোকে নেক্সট ষ্টেপলৈ আপোনালোক যাব নোৱাৰে।
গতিকে শুদ্ধকৈ ফোন নাম্বাৰ দিয়াটো আৰু ভেলিড ফোন নাম্বাৰ দিয়াটো অতি গুৰুত্বপূৰ্ণ আৰু ইমেইল আইডিটো ভেলিড দিয়াটো অতি গুৰুত্বপূৰ্ণ। দুইটাতে বেলেগে বেলেগে OTP যাব। একেটা OTP দুইটা ফোনৰ মেছেজত একেটা ধৰণৰ OTP নাযায়, দুটা বেলেগ বেলেগ OTP যাব। সেই OTPটো ইয়াত ভৰাই ল'ব। ভৰাই লৈ আপোনালোকে যিটো চিকিউৰিটি পিন আছে সেইটো ভৰাব। আৰু ধৰিব নোৱাৰিলে আপোনালোকে যিটো সেউজীয়া কাৰ চিন দুটালৰ অপশ্যন দেখিছে, আপোনালোকে তাত ৰিফ্ৰেছ কৰি দিলে আপোনালোকৰ বেলেগ এটা চিকিউৰিটি পিন আহি যাব। তাৰপিছত আপোনালোকে ভেৰিফাই আৰু ফাইনেল ছাবমিট বটনটোত আপোনালোকে ক্লিক কৰি দিব। ফাইনেল ভেৰিফাই আৰু ছাবমিট বটনটোত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকে আন এটা ইণ্টাৰফেচ পাব। সেইটো মই আপোনালোকক দেখুৱাই দিছোঁ। এটা কথা কমেণ্টত আপোনালোকে জনাব যে আপোনালোকৰ ফালে জিঅ' বা এয়াৰটেলৰ নেটৱৰ্ক স্পীড কেনেকুৱা। আমাৰ ফালে বহুত বেয়া। আৰু সেইটো ছাবমিট কৰাৰ পাছত আপোনালোকৰ এনেধৰণে এপ্লিকেশ্যন প্ৰগ্ৰেছ ষ্টেটাছটো আহি যাব। সেই গোটেইখিনি ৰঙা হৈ থাকিব যদি ইনকমপ্লিট হৈ থাকে। আমাৰো ইনকমপ্লিট হৈ আছে, সেয়ে ফিল এপ্লিকেশ্যন ফৰ্মত আপোনালোকে ক্লিক কৰিব তাৰ বাবে। আৰু যিটো এপ্লিকেশ্যন নাম্বাৰ এইটো আপোনালোকে ফাৰ্ডাৰ ৰেফাৰেঞ্চৰ কাৰণে আপোনালোকে ছেভ কৰি ল'ব পাৰে। ফিল এপ্লিকেশ্যন ফৰ্মত ক্লিক কৰাৰ লগে লগে আপোনালোকে ফিল আপ যিখিনি কৰিছিলে সেইখিনি আহি যাব। তাৰপিছত আপোনালোকে ডমিচিয়েল ষ্টেটাছটো লিখিব লাগিব। ৰিলিজিয়নটো আপোনালোকে ভৰাই দিব লাগিব ইয়াত। আপোনালোকৰ যেনেকৈ যি ৰিলিজন হয়, হিন্দু, ইছলাম, খ্ৰীষ্ট, বৌদ্ধিষ্ট যিখিনি আছে সেইখিনি ভৰাব। ভৰাই আপোনালোকে কেটেগৰীটো চিলেক্ট কৰিব, জেনেৰেল, EWS নে OBC নে, EWSটো নাই, জেনেৰেল, SC ST OBC এইখিনি। আৰু আপোনালোকে জেনেৰেলৰ বাদে যিখিনি কাষ্ট দিব সেইখিনিৰ বাবে আপোনালোকে কাষ্ট চাৰ্টিফিকেট ইয়াত আপলোড কৰিব লাগিব। আৰু ইয়াত আছে এনি ওৱান ছাব কেটেগৰী অফ দ্য লিষ্ট, সেইটো আপোনালোকে ইকনমিক উইকাৰ ছেকশ্যন যদি হয়, জেনেৰেল কেটেগৰী হ'লে তেতিয়া আপুনি সেইটো ভৰাই দিব। আৰু দিয়াৰ লগে লগে আপোনালোকে EWS চাৰ্টিফিকেটখন ইয়াত আপলোড কৰিব লাগিব। ফিজিকেলি হেণ্ডিকেপ হ'লে য়েছ দিব, নহ'লে ন' দিব। হায়েষ্ট যিটো কোৱালিফিকেশ্যন সেইটো আপোনালোকে দি দিব। দি আপোনালোকে যিটো ফেমিলি এনুৱেল ইনকম সেইটো আপোনালোকে ইয়াত ভৰাই দিব। লিগেল গাৰ্জেন এইটো যিটো অপশ্যন দিছে সেইটো নিদিলেও হ'ব, কোনো ধৰণৰ কথা নাই। তাৰপিছত য়েছ কৰি আপোনালোকে নেক্সট কৰি দিব। নেক্সট কৰি দিয়াৰ লগে লগে এনেদৰে আকৌ ৱেব পেজটো আহি যাব। ছেভ নেক্সট কৰক। আপোনালোকে স্কিপ নকৰাকৈ ভিডিঅ'খিনি চাই যাব। তাৰপিছত আপোনালোকে ইয়াত যিটো দেখিছে, ইয়াত আপোনালোকে ক্লাছ 10 আৰু ইকুইভেলেণ্ট এক্সামিনেশ্যনৰ গোটেইখিনি ভৰাব লাগিব। তো আপোনালোকে পাছিং ষ্টেটাছটো দিব পাষ্ট, আৰু পাছিং ইয়েৰটো আপোনালোকে যিটো হয় সেইটো দি দিব। দি আপোনালোকে ইয়াত ছাবজেক্টখিনি ভৰাই দিব। ইয়াত দেখিছে 5টা ছাবজেক্টহে আছে। আপোনালোকে এড ছাবজেক্ট হিচাপে এড কৰি ল'ব 6টা ছাবজেক্ট, কিয়নো মেট্ৰিকৰ 6টা ছাবজেক্ট থাকে। আপোনালোকে মেট্ৰিকৰ ইয়াত গোটেই ছাবজেক্টখিনি ভৰাই আপোনালোকে সেই ছাবজেক্টৰ অনুসাৰে আপোনালোকে ফুল মাৰ্কছ, মেক্সিমাম মাৰ্ক কিমান আছিলে 100 থাকে, আৰু আপোনালোকে কিমান মাৰ্কছ পাইছে সেইখিনি ভৰাই ছেভ আৰু নেক্সট কৰি দিব। ছেভ আৰু নেক্সট কৰি দিয়াৰ লগে লগে আপোনালোকে এনেদৰে কাৰেছপণ্ডেঞ্চ এড্ৰেছটো লিখিবলৈ আহিব। আপোনালোকে ইয়াত প্ৰথমতে যিটো আপোনালোকৰ ভিলেজ নেম, সেই ভিলেজ নেমটো ইয়াত ভৰাই দিব। তাৰপিছত যিটো লোকেলিটি, টাউন বা আউটপোষ্ট, এইটো আপোনালোকে পোষ্ট অফিচ, এইটো আপোনালোকে ভৰাই দিব। তাৰপিছত কাণ্ট্ৰি ভৰাব, ষ্টেট চিলেক্ট কৰিব, ডিষ্ট্ৰিক্ট চিলেক্ট কৰিব। তাৰপিছত আপোনালোকে পিনক'ডটো ভৰাব, আৰু চাব লোকেলিটি, কলনী, পুলিচ ষ্টেচন এইটো আপোনালোকে ভৰাই দিব, কোন থানা অন্তৰ্গত হয়। এইটো অপশ্যনেল, নভৰালেও একো কথা নাই। অল্টাৰনেটিভ মোবাইল নাম্বাৰ আপোনালোকে অপশ্যনেল দিব পাৰে, নিদিয়াকৈও থাকিব পাৰে। অল্টাৰনেটিভ ইমেইল আইডিও আপোনালোকে দিব পাৰে, নিদিয়াকৈও থাকিব পাৰে। তাৰপিছত যদি পাৰ্মানেণ্ট এড্ৰেছ আৰু কৰেছপণ্ডেণ্ট এড্ৰেছ একেই হয় তেতিয়া ছেম এজ কৰি দিব, নহ'লে পাৰ্মানেণ্ট এড্ৰেছটো বেলেগ দৰে লিখিব। লিখি আপোনালোকে ছেভ আৰু নেক্সট কৰি দিব। ছেভ আৰু নেক্সট কৰি দিয়াৰ লগে লগে আপোনালোকে এনেদৰে ডকুমেণ্ট আপলোড কৰিবলৈ আহিব। ফটোগ্ৰাফছ আহিব আপলোড কৰিবলৈ, যিটো 20ৰ পৰা 50 KB ভিতৰত হ'ব লাগিব। বাৰ্থ চাৰ্টিফিকেট আপোনালোকে আপলোড কৰিব লাগিব 20ৰ পৰা 200 KB ভিতৰত। 10th মাৰ্কশ্বিট চাৰ্টিফিকেট আপোনালোকে PDF ফৰ্মেটত আপলোড কৰিব লাগিব 20ৰ পৰা 200 KB ভিতৰত। EWS চাৰ্টিফিকেট আপোনালোকে 20ৰ পৰা 200 KB ভিতৰত, আৰু এইকেইটা PDF ফৰ্মেটত আপলোড কৰিব লাগিব একমাত্ৰ ফটোগ্ৰাফছৰ বাহিৰে। আপোনালোকে ইয়াত কাষ্ট চাৰ্টিফিকেট থাকিলে আপোনালোকে কাষ্ট চাৰ্টিফিকেটো ইয়াত আপলোড কৰিবলৈ এটা অপশ্যন আহি যাব। আৰু যিসকল ফিজিকেল হেণ্ডিকেপ তেওঁলোকৰ কাৰণেও ফিজিকেল হেণ্ডিকেপৰ যি চাৰ্টিফিকেট সেই চাৰ্টিফিকেট দিবলৈ আহি যাব। তাৰপাছত আপোনালোকে
আপলোড কৰাৰ পাছত আপোনালোকে ফাইনেল ছাবমিট কৰি দিব। ছাবমিট কৰাৰ লগে লগে আপোনালোকৰ এপ্লিকেশ্যনখন ছাবমিট হৈ যাব আৰু আপোনালোকে এয়া এটা কপি গৈ ওচৰৰ ITIত জমা দিব লাগিব ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে। ধন্যবাদ। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। পুনৰ লগ পাম। আজিলৈ ধন্যবাদ।